এই অসমৰ দাদাগিৰি কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 100 দিনৰ ভিতৰত চিফ মিনিষ্টাৰ জমি যাব। 100 দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জমি কৰিব। ইমান টকা লুটিছে, ইমান দুৰ্নীতি কৰিছে, ইমান ভ্ৰষ্টাচাৰ কৰিছে, এনেকুৱা মুখ্যমন্ত্ৰী বিজেপিও থাকিবলৈ নিদিয়ে। 100 দিনৰ ভিতৰত চিএম বদলি হৈ আছে। আৰু 2026 দিছপুৰ আমি দখল কৰিম, দিছপুৰত আমি চৰকাৰ বনাম আৰু আমিও অসমৰ প্ৰত্যেকগৰাকী মহিলাক প্ৰতি মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে 2500 টকা বেংকৰ একাউণ্টত দিম। এই অসমৰ দাদাগিৰি কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 100 দিনৰ ভিতৰত চিফ মিনিষ্টাৰ জমি যাব। 100 দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জমি কৰিব। ইমান টকা লুটিছে, ইমান দুৰ্নীতি কৰিছে, ইমান ভ্ৰষ্টাচাৰ কৰিছে, এনেকুৱা মুখ্যমন্ত্ৰী বিজেপিও থাকিবলৈ নিদিয়ে। 100 দিনৰ ভিতৰত চিএম বদলি হৈ আছে। আৰু 2026 দিছপুৰ আমি দখল কৰিম, দিছপুৰত আমি চৰকাৰ বনাম আৰু আমিও অসমৰ প্ৰত্যেকগৰাকী মহিলাক প্ৰতি মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে 2500 টকা বেংকৰ একাউণ্টত দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।